এই কেইদিনমান আগত, বেছি দিন হোৱা নাই, নেপালত মুছলমান মানুহৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলে। মানে সৰু মুছলমান ল'ৰা ছোৱালী, বুঢ়া মানুহ, বয়সস্থীয়া মানুহ, চব মানুহক এনে মাৰিছে। আৰু মানে ইমান পুৰণা মছজিদ জ্বলাই দিছিলে। এইবিলাক আল্লাহ সহ্য কৰিব পৰা নাই, বুজিছে? মানুহক কিমান আপোনালোকে অত্যাচাৰ কৰিব? মুছলমান মানুহ কি মানুহ নহয় নেকি? ইমান অত্যাচাৰ হোৱাৰ পিছতো এই বেছি দিন হোৱা নাই, এতিয়া চাওক কি অৱস্থা হৈছে। এইবিলাকক কয় কাৰ্মা, এইবিলাকক কয় আল্লাহৰ কামবিলাক লাহে লাহে হয়। ঠিক আছে, বহুত অত্যাচাৰ কৰিছে মুছলমান মানুহৰ ওপৰত, মাৰিছে, পিটিছে, গালি দিছে। কিন্তু মছজিদটো কিয় জ্বলালে আপোনালোকে? মছজিদ নহয়, মন্দিৰ বা গুৰুদ্বাৰা এইবিলাক জ্বলাব কেতিয়াও নালাগে। আল্লাহ সহ্য কৰিব পৰা নাই নহয়, সেইকাৰণে প্ৰকৃতিৰ হিচাপতে তহঁতৰ পাপখিনি তহঁতে বুকি আছা।